পিতৃৰ দৃষ্টিত জুবিন লেখক কপিল ঠাকুৰ এক আলোকপাত। আচলতে অন্তৰেৰে যাক বিৰাট ভাল পোৱা যায়, অন্তৰক যাক স্থাপন কৰি থোৱা হয়, তেওঁৰ বিষয়ে জানিবলৈ অধিক আগ্ৰহ হয়। তেখেত আমাৰ মাজত থকাৰ অৱস্থাত আমি তেখেতৰ বহুত কথা জানিছিলোঁ আৰু জানিবলৈ চেষ্টাও কৰিছিলোঁ, কিন্তু বহুত কথা গম পোৱা নাছিলোঁ। কিন্তু তেখেত আমাৰ মাজৰ পৰা গুচি যোৱাৰ পিছত তেখেতৰ বিষয়ে আৰু জানিবলৈ বেছি আগ্ৰহী হৈ উঠিলোঁ। গতিকে মই বিচাৰি এই কিতাপখন পালোঁগৈ, যিখনৰ কথা মই ইতিমধ্যে উল্লেখ কৰিছোঁ, পিতৃৰ দৃষ্টিত জুবিন, কপিল ঠাকুৰ। চন্দ্ৰপ্ৰকাশৰ অধীনত এইখন প্ৰকাশ হৈছিল আৰু এই কিতাপখন পঢ়ি মই তেখেতৰ বিষয়ে আৰু বহুতখিনি তথ্য বেছিকৈ জানিব পাৰিলোঁ। আজি সেয়ে ভাবিলোঁ এই কিতাপখন যদি আপোনালোকে নাজানে, গতিকে কিতাপখনৰ তথ্য আপোনালোকলৈ আগবঢ়াওঁ। ইয়াৰ সামান্য আলোকপাত এটা কৰি এই ভিডিঅ'টো আপোনাসকললৈ আগবঢ়াইছোঁ। কিতাপখনিৰ পাতনিতে লেখক মহোদয়ে শ্ৰদ্ধেয় পাঠকলৈ আগবঢ়াইছে এইকেইটা কথা। নিশ্চয় চিন্তাত পৰিলোঁ, ক'ৰ পৰা আৰম্ভ কৰিম, কেনেকৈ আৰম্ভ কৰিম। পিতৃয়ে পুত্ৰৰ জীৱনী লিখাৰ অভিনৱ কথা এই প্ৰথম শুনিলোঁ। পুত্ৰই পিতৃৰ গ্ৰন্থ উন্মোচন কৰাও প্ৰথম শুনি অবাক হৈছিলোঁ। হয়, সঁচাকৈ আচৰিত হ'বলগীয়া কথাই পিতৃয়ে নিজ পুত্ৰৰ জীৱনী লিখাটো। তথাপিও আহকচোন কিতাপখনৰ ভিতৰলৈ আগবাঢ়ি যাওঁ, কাৰণ তেখেতৰ বিষয়ে জানিবলৈ আৰু বহুত তথ্য আমি বুজিবলৈ আগ্ৰহ প্ৰকাশ কৰি আছিলোঁ। আগলি বতৰা অনিশ্চিত যাত্ৰাৰ এই অধ্যায়টোত লেখক মহোদয়ে জুবিনদাৰ জীৱনটো যি আৰম্ভণিৰ পৰা যাত্ৰা, বহুতখিনি ঠাইৰ কথা উল্লেখ কৰিছে। তেওঁ প্ৰথমেই তুৰালৈ যোৱা কথা, গাৰো পাহাৰৰ কথা, তাৰ পাছত ক্ৰমান্বয়ে তেজপুৰ, যোৰহাট, কৰিমগঞ্জত যিখিনি সময় জুবিনদাৰ পৰিয়ালে জুবিনদাই পাৰ কৰিছিল তাৰ সবিশেষ তথ্য এটা আগবঢ়াইছে। কৰিমগঞ্জৰ পাছতেই তেওঁলোক বিজনীলৈ বদলি হৈছিল। বিজনীত প্ৰথম জুবিনদাই বিজনী বান্ধৱ হাইস্কুলত 8ম শ্ৰেণীত নাম লিখাইছিল। সেইদৰে বিজনীত তেওঁলোকৰ জীৱনশৈলী কেনেদৰে আগবাঢ়িছিল, জুবিনদাই কেনেদৰে গীত মাত শিকিছিল, কেনেকৈ সংগীতৰ প্ৰতি আগ্ৰহী হৈছিল, সেই সকলোবিলাক কথা এইখিনিতে উল্লেখ কৰিছে। তাৰ পাছৰ ঠাইখিনি হ'ল তামোলপুৰ, কাৰণ তামোলপুৰলৈ তাৰ পিছতেই বদলি হৈছিল। জুবিনদা তেতিয়া 9ম শ্ৰেণীৰ ছাত্ৰ, জংকী 5ম মানত আৰু মমন মানে সৰু ভণ্টি তাৰেই পাঠশালাত। ভূটান সীমান্তৰ নগৰখন আৰু ওচৰত হ'ল আৰু গুৱাহাটীৰ পৰা ওচৰত হোৱা হেতুকে বন্ধু বান্ধৱৰ লগ-সংগবোৰ তেওঁলোকৰ বাঢ়িছিল। সেইদৰে তামোলপুৰত কেনেকুৱা ধৰণৰ জীৱনশৈলী আগবাঢ়িছিল সেই কথাও এই কিতাপখনত সুন্দৰভাৱে উল্লেখ কৰিছে। জুবিনদাৰ জন্মৰ দিনটোলৈ কেইবাজনো বিভিন্ন ধৰণৰ মন্তব্য কৰা শুনিছিলোঁ আৰু দেখা পাইছিলোঁ। বিশেষকৈ আমাৰ যিবিলাক ভিডিঅ' ইতিমধ্যে প্ৰচাৰ হৈছে এই চেনেলযোগে, তাতো এটা ভিডিঅ'ত এজনে উল্লেখ কৰিছিল জুবিনদাৰ জন্ম আচলতে 1971 চনতহে হৈছিল। কোনোবা এজন বোলে জ্যোতিষীয়ে কৈছিল, কিন্তু যদিও তেনেকুৱা কোনোবাই মতামত দিছে সেই বিষয়ে আমি ভবা নাই, কাৰণ যিহেতু নিজ পিতৃয়ে এইখন কিতাপত 3 নম্বৰ পৃষ্ঠাত ইতিমধ্যে উল্লেখ কৰিছে। মই আপোনালোকক গাই শুনাইছোঁ। 1972 চনৰ শীতকাল, নৱেম্বৰ মাহৰ 18 তাৰিখে ঢলপুৱাতে তুৰাৰ চিভিল হস্পিটালত আমাৰ প্ৰথম সন্তান এতিয়াৰ জুবিন গাৰ্গ আহিল। ঘৰত মতা নাম গল্ডি, খেনুৱে বাবা বুলিও মাতে। কেঁচুৱাটো ডাঙৰ দীঘল কৰাত সহায় কৰিবলৈ তেওঁৰ মাহীয়েক কোনেও আমাৰ লগতে কিছুদিন আছিলগৈ। এই মাহীয়েকে গল্ডিক এজনী মাকে কৰা সাদৰেৰে আতুলতুলকৈ ৰাখিছিল। নতুন পিতা মাতা হিচাপে আমাৰ ব্যস্ততাৰ অন্ত নোহোৱা হ'ল। সেই সময়ত মোৰ প্ৰিয় সংগীতকাৰ জুবিন মেহতাৰ নাম অনুসৰি গল্ডিৰ নাম জুবিন ৰাখিলোঁ। পাছত গোত্ৰ নাম গাৰ্গ তেওঁ নিজেই প্ৰৱেশিকা পৰীক্ষাৰ সময়ত যোগ দি ল'লে। গতিকে পিতৃয়ে যেনেকৈ আমাক অৱগত কৰাইছে এই কিতাপখনৰ যোগেৰে, 1972 চনৰ শীতকালৰ নৱেম্বৰ 18 তাৰিখ, গতিকে সেইটোৱে আমি আচলতে জন্মদিন বুলি নিশ্চয় মানিব লাগিব। আমি যেতিয়া জুবিনদাৰ গানবিলাকৰ প্ৰেমত পৰিছিলোঁ, আচলতে তেওঁৰ যিবিলাক শব্দৰ গঠন, যিবিলাক শব্দৰ প্ৰকাশ ইমান সুন্দৰ আছিল, বিশেষকৈ তেতিয়া আমি আমাৰ লগ বন্ধুৰ মাজত কেতিয়াবা আলোচনা কৰিছিলোঁ যে এই জুবিনদাৰ গীতবিলাক তেওঁৰ দেউতাকে লিখি দিয়ে নেকি বাৰু, কাৰণ দেউতাক এজন লিখক বুলি আমি চেগা চুৰুকাকৈ ক'ৰবাত শুনা পাইছিলোঁ। গতিকে ভাবিলোঁ সম্ভৱ
দেউতাকে যথেষ্ট চাগে অৰিহণা আগবঢ়ায়, বাকী জুবিন দাই সেইমতে সুৰ আৰোপ কৰে বা কিবা কৰে, এনেকুৱা ধৰণৰ এটা ভাৱনা বা আমাৰ মাজত আলোচনা এটা আছিল তেতিয়া। কিন্তু সেই তথ্যটো আমি ইমান বিতংকৈ পোৱা নাছিলোঁ। কিন্তু পিতৃ কপিল ঠাকুৰে কিতাপখনত বৰ সুন্দৰভাৱে উল্লেখ কৰি দিলে। 19 পৃষ্ঠাত মই পাঠ কৰি দিছোঁ এইখিনি। এনেতে জুবিনৰ গানৰ বিষয়ে কেইটামান কথা মনত পৰিল। বহুতে সন্দেহ কৰে জুবিনৰ গানবোৰ মই লিখি দিয়া বুলি। কথাটো অমূলক, কাৰণ মই কবিতাৰ দৰে গান লিখোঁ মাজে সময়ে, কিন্তু মোৰ গানবোৰ কবিতা হৈ যায়, গতিকে সুৰ দি গোৱাত অসুবিধা হয়। প্ৰকৃততে জুবিনে মই লিখা গান দুটাহে শ্ৰোতাৰ আগত গাইছে। মায়া কেছেটত জোনাক গলা জাৰৰ নিশা আৰু যোৰহাট আকাশবাণীত কাজল বৰণী হৰিণী, আৰু সেই সময়ৰ দুটামান গান আছিল যি মোৰ মনত পৰা নাই বা তাৰ নকলো মোৰ হাতত নাই। দিনলিপি লিখা বা জৰুৰী কাগজ আদি ফাইল কৰি ৰখা অভ্যাস তেওঁ নকৰিলে। সেয়ে মই লিখি দিয়া কেইবাটাও গানৰ কপি তেওঁ হেৰুৱাই পেলাইছে বা ক'ত থলে ক'ব নোৱাৰে। এতিয়াও যি কাগজ পত্ৰ ৰাখিছে তাক আমাৰ বোৱাৰী গৰিমাহে ৰাখিছে। গতিকে কিতাপখন পঢ়াৰ পাছত আমি সুন্দৰভাৱে বুজি পালোঁ। কিন্তু তেখেতৰ এই গীতটো যিটো উল্লেখ কৰিলে, জোনাক গলা জাৰৰ নিশা, ইমান প্ৰিয় আছিল এই গীতটো। সঁচাকৈ ক'বলৈ গ'লে আপুনি কেনেকৈ শুনিছিল নাজানো, মই সেইটো গীত শুনি ৰাতি হেডফোন লগাই তেনেকৈহে টোপনি গৈছিলোঁ ক'বলৈ গ'লে এটা সময়ত। গতিকে এই সৃষ্টিবিলাক বৰ সুন্দৰভাৱে উপস্থাপন হৈছে। এই পাখীৰ সৃষ্টিৰ আঁৰত পাখি পাখি এই মন, পাখি লগা মোৰ মন, শিশু কালটো যেন তেওঁ ঘূৰাই আনিব বিচাৰিছিল, তাৰ আঁৰৰ যিটো আচলতে কাহিনী, সেই কাহিনীটো তেখেতৰ পিতৃয়ে ইমান ধুনীয়াকৈ কিতাপখনত উল্লেখ কৰিছে। মই শুনাই দিছোঁ আপোনালোকক। দেউতাকে ল'ৰাকালৰ বিষয়ে গানৰ কথা কওঁতে সৃষ্টি হয় পাখি পাখি মোৰ মন, পাখি লগা মোৰ মন। সেই প্ৰসংগত দেউতাকে লিখিছে, এদিন কথা প্ৰসংগত মই কৈছিলোঁ, ল'ৰাকালৰ বিষয়ে এটা গান লিখিলে কেনে হয়, যেনে ঔ সময় ল'ৰালি ঘূৰাই দে মোক। কথাটো তেওঁৰ মনত থাকিল। কিছুদিনৰ পাছত দেখিলোঁ তেওঁৰ অন্যতম জনপ্ৰিয় কেছেট পাখীয়ে মুক্তি লভিলে, আৰু শীৰ্ষক গানটো পাখি 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 মন, পাখি লগা মোৰ মন, পাখি মেলি যা উৰি। শুনি শ্ৰোতাই একাত্ম নহৈ নোৱাৰিলে। সকলোৰে নিজৰ নিজৰ শৈশৱ যেন সশৰীৰে সন্মুখত থিয় দিলেহি। নিজৰ ল'ৰালি কালৰ প্ৰতি, গাঁৱৰ প্ৰতি জুবিনৰ এই আদৰ বহুকেইটা গানত শক্তিশালীভাৱে ভুমুকি মাৰিছে। কোৱা বাহুল্য, সৰল ভাৱেৰে পোনপটীয়া উপমা আৰু বেথাৰ ব্যঞ্জনেৰে জুবিনে লিখা গানটো মোৰ কল্পনাতকৈও বহুগুণে বেছি হৃদয়গ্ৰাহী হ'ল। গাঁও জীৱন যেন আমি এৰিব নোৱাৰোঁ, ইয়ে এক প্ৰমাণ। সঁচাকৈয়ে ইমান ধুনীয়া, কল্পনা কৰকচোন। পাখি পাখি এই মন, পাখি লগা মোৰ মন, পাখি মেলি যাওঁ উৰি, দুখ মোকালি মোৰ পঢ়াশালী, ইংৰাজী অংক তপিনা তেচাৰি। সঁচাকৈ গীতটো প্ৰথমবাৰ শুনাৰ সময়ত মই নিজৰ শৈশৱটোও তাতে বিচাৰি পাইছিলোঁ। ইমান সুন্দৰ উপস্থাপন, এই শব্দৰ শৈলীবিলাক যেন প্ৰতি মুহূৰ্তত মোৰ নিজৰ জীৱনৰ লগত মিলি গৈছিল। গতিকে এয়াই আছিল সৃষ্টি জুবিনদাৰ। মোৰ ব্যক্তিগত মতামত এটাহে আপোনালোকলৈ আগবঢ়াইছোঁ। জুবিনদাৰ প্ৰিয় গীত বুলি ক'লে প্ৰায় গোটেইবিলাক গীতেই পৰে যদিও মোৰ এটা সময়ত এটা গীতে খুব অন্তৰ চুইছিল। সেইটো নিশ্চয় আপোনালোকে শুনিছে, মন হেৰুৱাই মন বিচৰাৰ, শেষ হ'ব ক'ত এই যাত্ৰাৰ, অশ্ৰুটো ধুমুহা হাঁহিটো ধুমুহা। ইমান সুন্দৰ আছিল কথাবিলাক, প্ৰকাশবিলাক, আৰু সুৰটোতো ক'বই নালাগে। গতিকে সেই গীতটো মোৰ বৰ প্ৰিয় আজিও। সেই গীতটো মই প্ৰায়ে শুনি থাকোঁ। আকৌ লিখিছে, মায়া কেছেট নিৰ্মাণৰ সময়ত কোনোবা এজন তথাকথিত উস্তাদে কৈছিল, কি নাম ৰাখিলা এইটো মায়া, কিবা বৰগীত যেনহে লাগিছে। ভাৰতীয় দৰ্শনৰ মায়া যে চিৰন্তন, তাক তেখেতে নুবুজিলে। সঁচাকৈয়ে সকলো মায়া বাসনা অমূলক। মাকক লৈ লিখা গীতটো সঁচাকৈ সকলোৰে গা মন শিহৰিত কৰি তুলিব। ইমান এটা ধুনীয়াকৈ সেই দুখৰ মাজতো যে এই সৃষ্টি, বুজাব নোৱাৰোঁ। সকালতে মাতৃহাৰা পুত্ৰৰ কৰুণ বিননি, গুপুতে গুপুতে গানটো। কলিজা সামৰা এই গীতটো জুবিনৰ মাতৃৰ প্ৰতি সৰ্বোত্তম আৰু অচলা ভক্তিৰ শ্ৰদ্ধাঞ্জলি। ভগ্নীহাৰা শিশুৱেও আমাক কনোৱালে। গুপুতে গুপুতে গীতটোত মাকৰ প্ৰতি যি মৰম, আকুলতা কিমান সুন্দৰভাৱে প্ৰকাশ হৈছে। আৰু শিশু কেছেটটোৰ যিবিলাক গীত,
ভগ্নীৰ প্ৰতি ইমান স্নেহ। আকৌ ভগ্নীয়ে গাই যোৱা সেই গীতটো পুনৰ উপস্থাপন কৰোঁতে মুগ্ধ হিয়া মোৰ। কি সুন্দৰ উপস্থাপন! গীতটো শুনিলেই মন প্ৰাণ শিহৰিত হৈ যায়। সঁচাকৈ জুবিন দা তুমি সঁচাকৈ মহান। প্ৰায় সকলো বিষয়ত জুবিন দাৰ জ্ঞান অপৰিসীম আছিল। বহুতো কিতাপ পঢ়িছিল তেখেতে। এই কথা উল্লেখ কৰা হৈছে ইতিমধ্যে। তেখেতে বাংলা, ইংৰাজী বা অন্যান্য ভাষাৰ বহুতো কিতাপ তেওঁ অধ্যয়ন ইতিমধ্যে কৰিছে। জুবিনৰ কৈশোৰৰ গঠনমূলক সময়ছোৱাও তেওঁ নিষ্ঠাৰে বহুতো বাংলা আৰু ইংৰাজী কিতাপ পঢ়িছিল। কাৰণ তাত মানে অৰ্থাৎ কৰিমগঞ্জত অসমীয়া কিতাপৰ অভাৱ আছিল। মেট্ৰিক পাছ কৰাৰ পাছত তেওঁ আৰু এখন কিতাপ পঢ়িছিল মনত ৰখাকৈ, চাৰ্লি চেপলিনৰ আত্মজীৱনী। সেই হয়তো জুবিন দাই চাৰ্লি চেপলিনক খুব ভাল পাইছিল। তেওঁৰ মুখৰ পৰা শুনা মতে এই কিতাপখনেই তেওঁৰ আটাইতকৈ বেছি প্ৰভাৱিত কৰিছিল। ভাল কিতাপ পঢ়াটো তেওঁৰ আজীৱন অভ্যাস। খুব নাম কৰা গ্ৰন্থ পালে আনি মোকো দিয়ে। অলপতে তেওঁ মোক ডেন ব্ৰাউনৰ দ্য ভিঞ্চি কোড আৰু অৰহান পামুকৰ স্ন' উপন্যাসখন আনি দিয়ে। তুৰস্কৰ আভ্যন্তৰীণ জীৱন আৰু সমাজৰ ওপৰত লিখা নবেল বঁটা বিজয়ী পামুকৰ এইখন বৰ সুখপাঠ্য উপন্যাস। তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা বিভিন্ন স্থানত আমি নিজ চকুৰে দেখিবলৈ পাইছিলোঁ বিভিন্ন পশু পক্ষী জন্তুৱে অশ্ৰু নিগৰাইছিল। নহ'বনো কিয়? জীৱ জন্তুৰ প্ৰতি তেখেতৰ কিমান মৰম, কিমান প্ৰীতি, সেয়া পিতৃদেৱে উল্লেখেই কৰি থৈছে। কিতাপখনত আছে 41 মানে 41 নম্বৰ পৃষ্ঠাত কেনেধৰণে তেওঁলোকে জীৱ জন্তু পোহপালন কৰিছিল, কেনেকৈ তেওঁ মানে জীৱৰ প্ৰতি ইমান মৰম দেখুৱাইছিল সেয়া উল্লেখ কৰিছে। তেওঁৰ আৰু এটা লক্ষণীয় কথা নকৈ নোৱাৰোঁ। তেওঁৰ স্বভাৱ ফকীৰৰ দৰে, মানুহক মুক্ত হস্তে দান কৰে। তাৰ পাছ মুহূৰ্তত কিছু টকাৰ প্ৰয়োজন পৰিলে দেখা যায় তেওঁৰ হাতত টকা নাই। এই কথাটোৱে মোকো প্ৰায়ে বিস্মিত কৰে। তেওঁ অতীত আৰু ভৱিষ্যত ভাবি মূৰ কামৰণি নলয়। বুদ্ধদেৱৰ দৰে গুৰুসকলে কোৱা বৰ্তমান জীয়াই থকা কথাষাৰ তেওঁ নিত্যই পালন কৰে। আমি তামোলপুৰত চাকৰি কৰোঁতে জুবিনৰ জন্তু জানোৱাৰৰ প্ৰতি প্ৰীতি দেখি চৰকাৰী কোৱাৰ্টাৰতে এটা মিনি জু খুলিছিলোঁ। অৱশ্যে আমাৰ যে হেঁপাহ নাছিল তেনে নহয়। ভূটান পাহাৰৰ কাষতে হোৱাৰ হেতুকে বন্য প্ৰাণীবোৰ তাত অলপ যত্ন কৰিলেই আহৰণ কৰিব পাৰি। বিজনীৰো একেই কথা। বিজনীত আমাৰ ঘৰত এজনে হৰিণা পোৱালি এটা দিয়েহি, য'ত পৰোনাস্তি চেষ্টা আৰু মৰম কৰা স্বত্তেও পোৱালিটো জীয়াই ৰাখিব নোৱাৰিলে। হয়তো হৰিণা পোহাৰ উপযুক্ত প্ৰশিক্ষণ নথকাৰ বাবেই তেনে হ'ল। তাতে আমাৰ অফিচৰ আন এজনে এটা ময়ূৰৰ পোৱা দিলেহি। যত্নেৰে তাক তুলি তালি ডাঙৰ দীঘল কৰিলোঁ। পূৰ্ণবয়স্ক ময়ূৰৰ শৰীৰটো অতিকায় হোৱাৰ বাবে লৈ ফুৰিবলৈ অসুবিধা। সেয়ে তামোলপুৰলৈ বদলি হৈ আহোঁতে ময়ূৰটো বিজনীৰ শিৱ মন্দিৰত গতাই থৈ আহিলোঁ। মন্দিৰৰ কৰ্তৃপক্ষই তাক যতন কৰি পোহপাল দিলে। তামোলপুৰত নিজৰ বাসভৱনতে এটা মিনি জু খুলিলোঁ। তাতো হৰিণা, তিতৰ, এটা বাঘ পোৱালি, হাইঠা, বনৰীয়া চৰাই, দুটা ভুটীয়া কুকুৰ পুহিছিলোঁ। হাইঠা মাটিত নপৰে, কিন্তু এদিন এটা হাইঠা ধপককৈ আমাৰ বাৰীত পৰিলহি। বাৰীৰ চুকতে এজোপা আহঁত গছ আছিল। গুটি ধৰাৰ দিনত তাত হাজাৰ হাজাৰ হাইঠা, ভাটৌ আৰু নাম নজনা চৰাই দিনটো কোৰহাল কৰি গুটি খাই আনন্দ কৰি থাকে। তাতে কোনোবা দুষ্ট ল'ৰাই কেটেপাৰ গুটিৰে সেই হাইঠাটো আঘাত কৰিলে। শুশ্ৰূষাৰ বাবে আমি সুস্থ কৰিলোঁ। জুবিন আৰু ভনীয়েক দুজনীৰ কাম হ'ল একমাত্ৰ হাইঠাটোৰ লগত খেলি থকা। সি ভাটৌ বা মইনা চৰাইৰ দৰে ঘৰচীয়া হৈ পৰিল। বহু দৰ্শক অহা হ'ল আমাৰ ঘৰলৈ। জুবিনে এদিন তাক পেণ্টৰ জেপত ভৰাই স্কুললৈ লৈ গ'ল। স্কুলত এটা হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হ'ল। শিক্ষকে তাক উভতাই চৰাইটো ঘৰত থোৱাই দিলে। তেতিয়াহে ৰক্ষা তামোলপুৰ এৰিব লগা হোৱাত সেই চিৰিয়াখানাকো ভাঙি পেলোৱা হ'ল আৰু কৈদীবোৰক মুক্তি দিয়া হ'ল। এই সৰু সৰু কথাবোৰৰ পৰাই প্ৰমাণ পোৱা যায় জুবিন দাৰ জীৱ জন্তুৰ প্ৰতি কিমান মৰম আছিল। কিতাপখন পঢ়িলে আৰু বহুতো তথ্য এনেকুৱা আপুনি পাব। গতিকে চাওকচোন, মানুহক শিকাই গৈছে জীৱ জন্তুৰ প্ৰতি মানুহৰ মৰম থকাটো কিমান আৱশ্যক, কিমান প্ৰয়োজন। আমিও কিয় সংকল্প ল'ব নোৱাৰোঁ প্ৰত্যেকজনেই এনেকুৱা ধৰণৰ বিষয়বোৰত। কিতাপখনত আৰু এটা কথা উল্লেখ আছে। হাজোৰ পৰা এবাৰ আহি থাকোঁতে শলাৰে খুচি বজাৰত বেচিবলৈ লৈ যোৱা কাছটো দেখি 1800 টকাত কিনি আনি তেওঁ সোণাপুৰৰ স্প্ৰিং ভেলী ৰিজৰ্টত থকা পুখুৰীটোত মেলি দিয়েহি। সেইটো এতিয়াও তাতে আছে। অকল আঘাতপ্ৰাপ্ত জীৱ জন্তুৱেই নহয়, তেওঁ ৰাস্তাত হোৱা দুৰ্ঘটনাত পতিত বহু মানুহক গাড়ীত উঠাই নি হস্পিটেলত থৈছেগৈ। গাড়ীয়ে আঘাত কৰা মুৰ্গী পোৱালি উঠাই আনি সুস্থ কৰি বহুদিন তাক কোটৰ জেপত লৈ ফুৰিছিল। পাছত
এটা মুৰ্গীৰ পোৱালিৰ জাকত তাক মেলি দিছিল। এই মৰমৰ বিপৰীতে তেওঁৰ খঙৰ ভমকটো বৰ তেজাল। তেখেতৰ মৃত্যু পানীৰ মাজত হোৱা বুলি আমি জানিব পাৰিছোঁ, কিন্তু তাৰ অন্তৰালত কি আছে এতিয়াও আমি জানিব পৰা নাই। এই সম্বন্ধত পিতৃয়ে এটা কথা লিখিছিল, কেনেকুৱা ধৰণৰ ফূৰ্তি কৰি তেওঁ ভাল পায় পানীত সাঁতুৰি। কেৰেলাৰ এলেপ্পে হ্ৰদত সৰু জাহাজ এখন লৈ আমি পানীৰ মাজে মাজে ফুৰিবলৈ গৈছোঁ। হঠাৎ তেওঁ মাছপানীত জঁপিয়াই দি ৰছীত ধৰি বহু সময় সাঁতুৰিছিল। এই কথাখিনি অৱশ্যে বেলেগে প্ৰকাশ কৰাৰ মতেহে লিখা হৈছে। ইয়াত উল্লেখিত কথাৰ পৰা বুজিব পাৰি যে জুবিন দাই সাঁতুৰি ভাল পাইছিল, সাগৰেই হওক, হ্ৰদেই হওক বা নদীয়েই হওক। জুবিন দাৰ দুগৰাকী ভগ্নী, এগৰাকী পামী, তেওঁ বৰ্তমান আছে। তেখেতৰ ওপৰত আমি অকণমান আলোকপাত কৰি ভিডিঅ' এটাও বনাইছিলোঁ। তাৰ উপৰিও যিগৰাকী ডাঙৰ ভগ্নী জংকী বৰঠাকুৰ, তেখেতৰ মৃত্যুত জুবিন দাই বহুত দুখ পাইছিল, বহুত তেখেতে কান্দিছিল সেই মুহূৰ্তত। আমি জানো সেই কথা। আৰু জংকীৰ মৰম স্নেহৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে কি কৰি গৈছিল পিতৃয়ে কিতাপখনত লিখিত কৰিছে। মৰমৰ ভগ্নী, বন্ধু আৰু তেওঁৰ গানৰ প্ৰথম সমালোচক জংকীৰ অৰ্থাৎ মাইনাৰ মৃত্যুত জুবিন মৰ্মাহত হৈছিল। জংকীৰ তেজ লাগি থকা হাত ঘড়ীটো চেল'টেপ লগাই আজিও সাঁচি থৈছে, কাকো হাত দিবলৈ নিদিয়াকৈ। কেতিয়াবা দুখত ভাগি পৰিলে কৈ উঠে, মোৰ যদি বহুত পইচা থাকিলহেঁতেন, মোৰ ভণ্টিৰ ক্লোন বনাই তাইক জীয়াই তুলিলোহেঁতেন। কেতিয়াবা ৰাতি কাকো নোকোৱাকৈ নৱগ্ৰহ শ্মশানৰ ভনীয়েকৰ চিতা জ্বলোৱা ঠাইত গৈ উচুপি কন্দা জুবিনে কয়, মাইনা, মোৰ বাবে কেতিয়াও নুশুকোৱা এটুকুৰা ঘাঁহ। জুবিনৰ প্ৰকৃতি প্ৰেমৰ অনেক দৃষ্টান্ত আছে। বহুত কলেজ অনুষ্ঠান বা নিজৰ ঘৰৰ বাৰীত একেদিনাই 200 গছ ৰোৱা বা বছৰেকত 30,000 গছপুলি ৰোৱাৰ লক্ষ্য, এইবোৰ তেওঁ ক্ৰমান্বয়ে কৰি আহিছে। জীৱ জন্তুৰ প্ৰতি মৰমৰ অনেক উদাহৰণ আছে। এবাৰ তেওঁলোক শিৱসাগৰৰ পৰা প্ৰগ্ৰাম কৰি ঘূৰি আহোঁতে মিছাত চাহ ৰুটি খাবলৈ দোকানত সোমাল। চাহ খাই থাকোঁতে দেখা গ'ল জুবিন তাত নাই। তাক বিচাৰি যোৱা হ'ল। গৈ দেখে এজন মানুহৰ লগত তেওঁ কথা পাতি আছে। তেওঁৰ কাষত কেইটামান শৰালী হাঁহ। সি আটাইকেইটা কিনি তেওঁৰ হাতত দি বাছত থ'বলৈ ক'লে। সকলোৱে ভাবিলে ক'ৰবাত নিশ্চয় ৰন্ধাৰ বাবে লৈছে। আমি সকলো যোৰহাট পালোগৈ, অৰ্থাৎ কওঁতাজন। তাত হাঁহ পোৱালিকেইটা নি জংকী আৰু পামীৰ হাতত দিলেগৈ। দুই খুব ফূৰ্তি পালে। মাকে ৰুটি চাহ দিয়াৰ পাছত জুবিন, জংকী আৰু পামীয়ে চৰাইকেইটা ঘৰৰ পাছফালে থকা খাৱৈ জাতীয় পুখুৰী এটাত মেলি দিলেগৈ। বহু দেৰি জুবিনহঁত সিহঁতৰ লগত কটালে। তাৰপিছত সকলো নাজিৰলৈ গুচি আহিলে। এই কিতাপখনত দুটি কবিতাও সংযোজন কৰা হৈছে। জুবিন গাৰ্গৰ প্ৰথম কাব্য সংকলন শব্দ অনুভূতি, প্ৰকাশক ৰুমিৰূপক, নগাঁও। এইবোৰৰ উপৰিও কিতাপখনত সন্নিৱিষ্ট হৈছে কেইবাখনো ফটোৰ এলবাম। মনলৈ উভতি আহে ল'ৰালি শীৰ্ষক এটি এলবামৰ পৃষ্ঠাত তেওঁৰ বহু সৰুকালৰ ফটোসমূহ প্ৰকাশ হৈছে। তাৰ পাছতেই সময়ৰ ডেউকাত জীৱন। সংগীত সৰোবৰত আমি সাংস্কৃতিক সেনানী। জীৱনৰ দুখৰীয়া চন্দৰ স্মৃতি, পাখি মেলা অতীতক কিদৰে পাহৰোঁ। জুবিনৰ পৰিয়ালৰ ফটোগ্ৰাফিক কলাজ, ৰূপালী পৰ্দাৰ সোণালী স্মৃতি। কিতাপখনৰ বেটুপাতৰ শেষ পৃষ্ঠাত এই লেখকৰ যোৱা 4টা দশক জুৰি কৰা নীৰৱ সাহিত্য চৰ্চা আৰু সাধনাৰ ফচল বুলি কেইখনমান গ্ৰন্থৰ কথা উল্লেখ কৰিছে। তাৰে ভিতৰত দুখৰ দিনৰ লখিমী, ভয়, মৃত্যু আৰু সুন্দৰতা, সোণালী মাছৰ দিন, কল্পতৰু বৰ্ণমালা, অন্তৰ্মুখী যাত্ৰা, কথা কোৱা ছবি, চামৱান চামৱেৰ, ব্ৰহ্মপুত্ৰ এখন নদীৰ নাম। আপোনাসৱে পিতৃৰ দৃষ্টিত জুবিন এই কিতাপখনৰ লগতে বাকী এইসমূহ কিতাপো সংগ্ৰহ কৰি পঢ়িব পাৰে। শেষত ইয়াকে কওঁ, আপুনি যদি পাৰে এই কিতাপখন কোনোবা কিতাপৰ বিপণীৰ পৰা সংগ্ৰহ কৰিব। মই জুবিনদাৰ বিষয়ে এই কিতাপখন পঢ়ি যথেষ্ট কথা নতুনকৈ গম পালোঁ, নতুনকৈ বুজি পালোঁ। তেখেত কেনেকুৱা ধৰণৰ আছিল, পিতৃদেৱে নিজ ভাষাৰে ইমান সুন্দৰভাৱে প্ৰকাশ কৰিছে। এতিয়া আশা কৰিম গৰিমা বৈও যেন তেখেতৰ কাৰণে এখন লিখক, তেওঁৰ সম্পূৰ্ণ জীৱনীৰ ওপৰত যিমান দিনলৈকে তেওঁ পালে। কাৰণ প্ৰথম চোৱাৰ পৰা
এটা সময়লৈকেহে আমি এই কিতাপখনত পালোঁ, তাৰ পিছৰখিনি নাপালোঁ বা শেষ মুহূৰ্তলৈকে নাপালোঁ। পৰিৱেশ কিছু স্বাভাৱিক হওক, গৰিমা বৈও তেওঁৰ বিষয়ে লিখক এখন নতুন কিতাপ। তাৰ মাজতো আমি বহুত কথা জানিব পাৰিম আৰু তেখেতৰ বিষয়ে জানিবলৈ আমি সদায় আশাবাদী হৈ আছোঁ। এই কথাটো উল্লেখ কৰিলোঁ, বহুতে আকৌ আমাৰ ভিডিঅ'বিলাকত কমেণ্ট বৰ বেলেগ ধৰণে টানি লৈ গুচি যায়। সেই কথাবিলাকে অলপ দুখ লগায়, কাৰণ আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা, ভক্তি, মৰম এই গোটেইখিনি থকাৰ কাৰণে আমি তেখেতৰ কিছুমান কথা এনেকৈ ভিডিঅ'ৰ যোগেৰে আলোচনা কৰি থকাৰ বাহিৰেনো আৰু আমি কি কৰিব পাৰোঁ? একোতো আমি কৰিব নোৱাৰোঁ। ন্যায় বিচাৰি আছোঁ প্ৰতি মুহূৰ্তত, প্ৰতিদিনেই জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি প্ৰতি মুহূৰ্ততে লিখি আছোঁ। এতিয়াও হোৱা নাই, কি হয়গৈ সেয়াও আমি ক'ব নোৱাৰোঁ। গতিকে এইবিলাকেই যেন কিবা এটা মনটো ভাল লগাক বুলি এনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকৰ মাজত আলোচনা কৰোঁ বা ভিডিঅ' এটাকে বনাই দিওঁ, তেতিয়াহে আলোচনাটো হ'ব, নহ'লেনো কি মাধ্যম আছে এতিয়া। যিয়েই নহওক, গতিকে কথাবিলাক কিছু কিছু দৰ্শকে বেলেগ ফাললৈ টানি লৈ যোৱা পৰিলক্ষিত হয়, সেইটো অকণমান মনত বেয়া লাগে। গতিকে আগ্ৰহটো নাইকিয়া হৈ যায় এনেকৈ ধৰণৰ কথা আলোচনা কৰিবলৈ। গতিকে যিয়েই নহওক, এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব। চন্দ্ৰপ্ৰকাশৰ পৰা প্ৰকাশ হৈছে এই কিতাপখন। পঢ়িলে আপুনি জুবিন দাৰ আৰু বহুতো নজনা কথা জানিব পাৰিব। আৰু এই কিতাপখন মোক যুগুতাই দিয়াৰ বাবে আমাৰ বান্ধৱী মীনাক্ষী বৰপাত্ৰ গোহাঁইক তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই লিখাখিনি কিছু অকণমান আপোনালোকলৈ তথ্য হিচাপে আগবঢ়ালোঁ। বিদায় লৈছোঁ, পুনৰ পৰৱৰ্তী ভিডিঅ'ত লগ পাম নতুন এটা বিষয় লৈ পেলাই। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আপুনি যি দিওঁ পাই থাকিব। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।